মহানগৰীৰ ভৰলুমুখৰ অপহৰণ কাণ্ড ভৰলুমুখ আৰক্ষীৰ জালত 4 অপহৰণকাৰী এই পৰ্যন্ত জানিব পৰা হোৱা নাই অপহৰণকাৰী কেইটাৰ নাম বৰ্তমান ভৰলুমুখ আৰক্ষী জিম্মাত ধৃত অপহৰণকাৰী কেইটা বাহনখন সিৰাজুল ইছলাম নামৰ লোকজনৰ পৰা ভাড়াত লৈছিল অপহৰণকাৰী কেইটাই মঙলবাৰে এটি ৰোডত সংঘটিত হৈছিল এই অপহৰণ কাণ্ড এগৰাকী ব্যক্তিক সাইকেলেৰে গৈ থকা অৱস্থাত আগভেটি ধৰি সেই বাহনখনত অহা 4জন যুৱকে ঠেলি হেঁচি লোকজনক গাড়ীৰ ভিতৰত ভৰাই তেওঁৰ পৰা টকা লুট কৰি লৈ গৈছিল আৰু তাৰ পিছতেই এই ভিডিঅ'টো ভাইৰেল হৈ পৰিছিল ভাইৰেল হোৱা ভিডিঅ'টোৰ আধাৰত আৰক্ষীয়ে তদন্ত কৰি ইতিমধ্যে সেই অপহৰণকাৰী কেইটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অপহৰণকাৰী কেইটাৰ নাম এতিয়ালৈকে ৰাজহুৱা কৰা নাই আৰক্ষীয়ে দৃশ্যাংশ আপোনালোকক দেখুৱাইছো মহানগৰীৰ ভৰলুমুখৰ অপহৰণ কাণ্ডত ব্যৱহাৰ হোৱা এই বাহনখন আপোনালোকে দেখিবলৈ পাইছে ভৰলুমুখ আৰক্ষীৰ জালত পৰিছে 4 অপহৰণকাৰী আৰু এই পৰ্যন্ত জানিব পৰা হোৱা নাই অপহৰণকাৰী কেইটাৰ নাম বৰ্তমান ভৰলুমুখ আৰক্ষীৰ জিম্মাত আছে এই অপহৰণকাৰী কেইটা আগে পিছে কেতিয়াবা লয় মাজে মাজে কিন্তু কথাকে সিদিন লৈ গ'ল লৈ যায় মানে ৰাতি লৈ গ'ল গাড়ীখন আকৌ ৰাতিপুৱা এই কামটো সংঘটিত কৰিছে গাড়ীখন নিজৰ নহয় একচুৱেলি সেইটো মালিকৰ গাড়ী হয় মালিকৰ পৰা সেই দিয়া হৈছিলে ভাড়া মালিকৰ পৰা কেনেকে নিলে আপোনাৰ ল'ৰাই গাড়ীখন মালিকৰ পৰা থাকে ইহঁতৰ যিটো ID প্ৰুফ দিছে ID প্ৰুফ জমা দিয়াৰ পাছত গাড়ীখন ভাড়া দিছে গোটেইখিনি ID প্ৰুফ লোৱা আছে ভিডিঅ' অলৰেডি ৰেকৰ্ডিং কৰা আছে তাৰ লগতে ডকুমেণ্টছখিনি লোৱা আছে তাত আগে পিছে ভাড়া লৈ আহিলে এনজিঅ'ত থৈ দি দিয়ে আপোনালোকৰ ল'ৰাই এনজিঅ'ত থাকে হয় এনজিঅ'ত কাম কৰে